মোদীৰ মেজিক নাই, চাহু নহয় চাণক্য। ৰাজহুৱা হল অমিত শ্বাহৰ চাণক্যগিৰি। সুশাসন নহয়, কুটবুদ্ধিৰেহে ক্ষমতাত আছে নৰেন্দ্ৰ মোদী। ডুপ্লিকেট ভোটাৰ কিমান আছে বাৰাণসীত? প্ৰশ্ন সচেতন দেশবাসীৰ। বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল 215খন আসন। এই দাবী কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ। কিন্তু নিৰ্বাচনী ফলাফলত বিজেপিয়ে মুঠ 240খন আসন লাভ কৰা দেখা গৈছিল। কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে সংবাদমেলত তথ্যসহ দাবী কৰিছিল যে বিজেপিয়ে মুঠ 25খন আসনত ভোট চুৰি কৰি জয়লাভ কৰিছিল। যিবোৰ আসনত বিজেপি আৰু পৰাজিত প্ৰাৰ্থীৰ মাজত ভোটৰ পাৰ্থক্য 35,000তকৈও কম, তাতে নিৰ্বাচন আয়োগৰ সহায়ত বিজেপি প্ৰাৰ্থীক অনিয়মেৰে জয়ী কৰোৱা হৈছিল বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে। বেংগালুৰুৰ মহাদেৱপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত আছিল যদিও সেই সমষ্টিত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। গতিকে তেওঁলোকে মহাদেৱপুৰৰ ভোটাৰ তালিকাৰ তথ্য আয়োগৰ পৰা বিচাৰিছিল যদিও ডিজিটেল ফৰ্মত সেই তথ্য মজুত থকাৰ পাছতো দিয়া নাছিল আয়োগে। কিন্তু মেনুৱেলি এই তথ্য পৰীক্ষণ কৰোতে 6 মাহৰ পিছত স্পষ্ট হৈছিল একোটা বাসগৃহত একেটা ঠিকনাত একেলগে 100 গৰাকীলৈকে ভোটাৰ আছে। কিছুমান ঠিকনাত তেনে নামৰ কোনো মানুহেই নাই, বা আন কিছুমানৰ ঠিকনা আছে ব্যৱসায়িক প্ৰতিষ্ঠান, অথচ তাত তেনে নামৰ কোনো মানুহেই নাছিল। কোনোবাজন ভোটাৰৰ নামত আছিল কেইবাখনো ভোটাৰ কাৰ্ড। মহাদেৱপুৰৰ এই বিসংগতি ধৰা পৰাৰ পাছত সকলোৰে মনলৈ অহা প্ৰশ্নটো হল বাৰাণসী সমষ্টিক লৈ। বাৰাণসী সমষ্টি প্ৰধানমন্ত্ৰী মোদী, তেওঁৰ প্ৰতিপক্ষ কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ৰ হাতত বহুকেইটা ৰাউণ্ডত পিছ পৰি থকাৰ পাছতো কিন্তু পিছৰ ফাললৈ ভোটৰ ব্যৱধান বৃদ্ধি পায় আৰু মোদীয়ে জয়লাভ কৰে। মহাদেৱপুৰৰ এই ঘটনা ধৰা পৰাৰ পাছতে বাৰাণসীক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে মাত্ৰ এটা সমষ্টিৰ ভোটাৰৰ তথ্য পুংখানুপুংখকৈ দাঙি ধৰাৰ পাছতেই সমগ্ৰ দেশত এই ভোট চুৰিৰ বিষয়টোক লৈ হাহাকাৰ লাগে। 2024 চনৰ লোকসভা নিৰ্বাচনত যে বিজেপি দলে বিকৃত পন্থাৰে সংখ্যাগৰিষ্ঠও নহয়, মাত্ৰ কানে মাৰি 240খন আসন লাভ কৰিছিল আৰু তাৰো 25খনত ডুপ্লিকেট ভোটাৰৰ সহায় লৈছিল, সেই বিষয়টো ৰাজহুৱা হোৱাৰ পাছতেই দেশৰ গৰিষ্ঠ সংখ্যক জনতাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হল 1950 চনৰ 26 জানুৱাৰীত ভাৰত গণতান্ত্ৰিক দেশ হিচাপে স্বীকৃত হোৱাৰ সমান্তৰালভাৱে সংবিধানো প্ৰণয়ন হৈছিল। আনকি সেইদিনাই দেশৰ সংবিধান মানি চলি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দেশ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। গণতন্ত্ৰত নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে নিৰ্বাচন আয়োগ নামৰ সাংবিধানিক সংস্থাটো গঠন কৰা হৈছিল তাৰ পাছদিনাই। সেই পবিত্ৰ গণতন্ত্ৰ বিজেপিৰ চৰকাৰৰ বাবে খেলৰ সঁজুলি হৈ পৰিল। অৱশ্যে দেশৰ নিৰ্বাচন আয়োগৰ সন্দেহজনক ভূমিকাৰ কথা বিগত দিনবোৰত বিৰোধীয়ে প্ৰায় উত্থাপন কৰি আহিছিল যদিও প্ৰমাণসহ কোনেও ৰাজহুৱা কৰা নাছিল। ৰাহুল গান্ধীয়ে বিগত বৃহস্পতিবাৰে ৰাজহুৱা কৰা তথ্যই বিজেপিৰ চাণক্য হিচাপে খ্যাত অমিত শ্বাহৰ মুখা খুলি দিলে। লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে বিগত দিনবোৰত ভাৰতত কেৱল এটা ৰাজনৈতিক দলে শাসন কৰি থাকিব বুলি দাবী কৰি অহাৰ অন্তৰালৰ ৰহস্যও ৰাজহুৱা হল। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।